নহয় চাওক আমি 10 নৱেম্বৰ 64ত 18জন ল'ৰাই এইটো স্কুল জইন কৰিছিলোঁ আৰু সেই সময়ত এই স্কুলটো ইয়াত নাছিল, গোৱালপাৰা টাউনৰ ভিতৰত আছিল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বৰ বেছি নাই, মানে আছাম টাইপ বেৰেক কেইটামান আছিলে। কিন্তু মই এইটোৱে স্মৰণ কৰিছোঁ, আমাৰ যিখিনি টিচাৰ্ছ আছিলে আৰু যিখিনি ছাপৰ্ট ষ্টাফ আছিলে তেখেতসকলৰ এফৰ্টৰ কাৰণে আমি এতিয়া ভাবোঁ যে তেখেতসকলৰ ছাপৰ্ট নোহোৱাহেঁতেন আমি এইখিনি নাপাওঁহি। আৰু সেই সময়ততো নৰ্থ ইষ্টত এটাই স্কুল আছিলে, গতিকে প্ৰত্যেকখন ৰাজ্যৰ ল'ৰা তেতিয়া মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰত্যেকখন ৰাজ্যৰ ল'ৰা আহি পেলাই ইয়াত জইন কৰিছিলে। গতিকে আমাৰ এটা অলপ আউটলুকটো ব্ৰড হৈ গ'ল আৰু সেইকাৰণে সুবিধা হ'ল যেতিয়া আমি নেশ্যনেল ডিফেন্স একাডেমি পুনাত যাওঁ আৰু মই এইটোৱেই কওঁ যে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী কোনো ষ্টেটৰ ল'ৰা ছোৱালীৰ কম নহয়। মোৰ 40 বছৰ এয়াৰফ'ৰ্চৰ অভিজ্ঞতাই মই ক'ব পাৰোঁ যে উই আৰ ইকুৱেল টু অৰ বেটাৰ দেন মষ্ট চিলড্ৰেন। কিন্তু এটা কথা হয় যে আমাৰ ইয়াৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে অলপ সংকোচ কৰে আৰ্ম ফ'ৰ্চেছত জইন কৰিবলৈ। সেইটো এটা হিষ্টৰিক কথা। তেতিয়া হয়তো আৰ্ম ফ'ৰ্চেছৰ প্ৰতি এটা বেলেগ ধাৰণা আছিল আমাৰ মানুহৰ মাজত, কিন্তু এতিয়া লাহেকৈ চেঞ্জ হৈছে। মই ভাবোঁ যে আমাৰ প্লেটিনাম জুবলি হোৱালৈকে আৰু 15 বছৰত মই ভাবোঁ যে আমাৰ সৈনিক স্কুল গোৱালপাৰাই মেক্সিমাম ল'ৰা ছোৱালী পঠাব আৰু মোৰ আশা যে ছোৱালী কেডেটৰ সংখ্যা আৰ্ম ফ'ৰ্চেছত জইন কৰা কমচে 50% নহ'লেও 30% হ'ব লাগে, সেই বুলি মই ভাবোঁ। সেইটোৱে কৈছোঁ যে আমি 18টা যে জইন কৰিছিলোঁ প্ৰথম দিনাখনৰ, তাৰ 16টাই আমি আৰ্ম ফ'ৰ্চেছত জইন কৰিলোঁ আৰু এজন ডাক্তৰ আৰু এজন চিভিল ছাৰ্ভিচত সোমালে। গতিকে তেওঁলোকক আমি লগ পাই থাকোঁ আৰু মই সেইটোৱে ক'লোঁ যে যেতিয়া এই বন্ধুত্ব যিটো হয় মানে স্কুল ডেইজত, সেইটো এভাৰ লাষ্টিং হয় আৰু এতিয়াও আমি লগ পাওঁ মাজে মাজে। আজি কমেও আমাৰ 50টামান সেই বেটছৰ ল'ৰা ছোৱালী আছে আৰু আমি এটা স্কলাৰশ্বিপ এষ্টাব্লিছ কৰিছোঁ, যিটো বেষ্ট কেডেট বয় আৰু বেষ্ট কেডেট গাৰ্লৰ দিয়া হ'ব প্ৰত্যেক বছৰে। 8 লাখ টকা আমি গোটাই পেলাই স্কুলক দিছোঁ। থেংক ইউ।